Joy Arkham. Welcome and thanks for listening to I Know Performance Podcast. I'm your host, Miko Borwa. আজি মোৰ co-host আহিব নোৱাৰিলে for his own personal reasons. Um, and I would like to take this moment to thank you, to extend my thanks, my utmost thanks. মানে of course last video to our প্ৰথম episode to of course I mean because organically আমি promote কৰিছিলোঁ so যিমান reach হ'ব পাৰিলে হ'লে যিমান মানুহে and I'm happy that আমি মানে চবৰ কাৰণে আমি বেছিকেলি প্ৰমোট কৰাও নাছিলোঁ যাক শুনিব লাগে তাহাঁতৰ ওচৰলৈ পালেগৈ বস্তুটো ভিডিঅ'টো পালে and at least we both are really happy with the feedbacks that we have received and mostly feedbacks were of course बहुत overwhelming asle in terms of informative বুলি কৈছে and some of them of course অকমান criticism দিছে যোনটো আমি we are very open to criticism because তেনেকৈ আমি গ্ৰ' কৰিম তেনেকৈ আমি ভাল কণ্টেণ্ট পুট আউট কৰিব পাৰিম এনিৱে চ' আজি বহুত সৰু টপিক এটা ল'ব লাগিছোঁ বিকজ আজি সত্যব্ৰতাও নাই তো মই ভাবিলোঁ কি বহুত দিনৰ পৰা ভাবি আছিলোঁ এই কথাটোৰ ওপৰত পাতিম মানে মোৰ অপিনিয়নছখিনি শ্বেয়াৰ কৰিম এইটো যোনটো বস্তুৰ ওপৰত মই আজি কথা পাতিব যাওঁ এইটো বস্তু একচুৱেলি চবতে আছে এণ্ড নট জাষ্ট ফিটনেছ ইণ্ডাষ্ট্ৰী not just specific to the coaching profession কিন্তু এইটো I think আমি চবেই ইউজ কৰোঁ and আমি actively হওক বা unknowingly আমি চবেই ইউজ কৰোঁ it's called the logical fallacies basically আপোনাৰ কেনেকুৱা হয় আপোনাৰ logical errors হয় nothing else logical errors যেতিয়া কিবা এটা argument থাকে কিবা এটা কনভাৰচেশ্যন থাকে ডিছকাশ্যন থাকে টু ভেলিডেট ইয়ৰ শ্বেয়াৰ অফ পইণ্টছ ইয়াৰ যোনবোৰ পইণ্টছ থাকে কেতিয়াবা আমি মানে জাষ্ট টু নিজকে এইটো চেল্ফ বুষ্ট কৰিবৰ কাৰণে কি মই আৰ্গুমেণ্টত জিকিলোঁ সেই জিকিবলৈ কাৰণে আমি বেলেগ ৰোডছ ইউজ কৰোঁ ইফ ইউ উইল ফৰ দ্য লেক অফ ৱৰ্ডছ which is again more often than not error hoy to conclude an argument. So moi ek kobole gole I think as far as I know ek khotak kyo besi fallacies ase moi ekdom mane because of time constraints moi because last time because amar prothom episode asile hekane common extended hogo but we'll try to wrap it up within like a 20-30 minutes time frame this time and from here. So I wanted to speak about 5 fallacies, logical fallacies. So I'll start off straight away. I'll dive into the first one, which is the ad hominem. Ad hominem fallacy is nothing but যেতিয়া আপোনাৰ অপনেণ্ট যাৰ লগত আপুনি ডিছকাশ্যন কৰি আছে তেওঁৰ ওচৰত যেতিয়া একো নাথাকে লজিকেল একো মানে পুট ফৰৱাৰ্ড কৰিবলৈ দে ষ্টাৰ্ট এটাকিং ইউ পাৰ্চনেলি মানে আপোনাৰ ফৰ এক্সাম্পল কোনোবা ৰিলেটিভলি কোনোবা অকণমান যদি বাল্কি বা নট ফেয়াৰলি ইন শ্বেপ of course that's not a thing, the shape thing is not a thing anyway fairly jun shape ot nai hokot buli je koy ami trainer jodi kunba thake and kunba jodi advice dise kabak and something really legitimate juntu science backed ase juntu bostut mane cascade of research kora ase he kiba eta jodi bostu ketiaba koy and kabak jodi koy and kabak jodi কোনোবাই যদি শুনি পিনি একো আনচাৰ দিব নোৱাৰে টু কাউণ্টাৰ ৰিপ্লাই তেতিয়া কি কৰে এণ্ড টিপিকেলি যেতিয়া অকণমান অফেণ্ড হৈ যায় টিপিকেলি দ্যাটছ হাউ দি ফ্ৰিকশ্যন ষ্টাৰ্টছ
তাহাঁতি পাৰ্চনেল এটাক কৰিবলৈ ধৰে যেনেকৈ মানে শুনিবলৈ আৰু পলিটিকেলি খুব ইনকাৰেক্ট লাগে কি যোনটো মই কম এইটো তই শকত তই কি মোক বুজাবি তোকতো নিজে পচন্দ কৰি নালাগে তই মোক শিকাবি বা তোমাৰ লগৰ যদি তোমাক কিবা কৰি দিলে বা আপোনাক কিবা কৰি দিলে এণ্ড দেন ছামথিং ৰিয়েলি লেজিটিমেট কিন্তু আপোনাৰ যদি একো ৰিপ্লাই নাই দেন ন'য়িংলি আনন'য়িংলি কেতিয়াবা হৈ যায় খঙতে হৈ যায় অফক'ৰ্চ খঙতে হয় এণ্ড আপুনি কিবা পাৰ্চনেলি কিবা এটা কৰিলে যোনটো বস্তু একো ৰেলিভেঞ্চ নাই একো মানে লজিকে নাই তাত একো দুটা বস্তুৰ ইণ্টাৰ কানেকশ্যন একো নাই সেই বস্তুটো খুব আমাৰ ইণ্ডাষ্ট্ৰিটো দেখোঁ সেইকাৰণে মই বস্তুটো মই কৈছোঁ আজি কেতিয়াবা স্পেচিয়েলি ছ'চিয়েল মিডিয়াত যেতিয়া আপুনি কাৰোবাৰ লগত অনলাইন কমেণ্ট ছেকশ্যনত যেতিয়া কেতিয়াবা কাৰোবাৰ লগত you think it's a plausible discussion কিন্তু of course because you cannot see the person you cannot see the expressions and their tonality তেতিয়া কি হৈছে কেতিয়াবা বহুত মানুহে ডিচিভিং মানে ডিচেপ্টিভ ৱেত লৈ লয় আপোনাৰ বস্তুটো of course you didn't mean anything bad but then কি হয় কি আকৌ আপোনাক উল্টাই কিবা ক'বলৈ ধৰে আপোনাৰ পাৰ্চনেল আপোনাৰ ফিচাৰ্ছত হ'ব পাৰে আপোনাৰ পাৰ্চনেল লাইফ হ'ব পাৰে anything just maybe something that you're doing your business your work your something আপোনাৰ কিবা যদি প্ৰডাক্ট আছে যদি কিবা প্ৰিন্সিপলছ আছে এণ্ড আৰু প্ৰিচাইজ যদি কওঁ যদি দুটা ট্ৰেইনাৰ যদি কথা পাতি আছে এটা ট্ৰেইনাৰ এইটো ট্ৰেইনাৰক কিবা এটা শুনাই দিব পাৰ্চনেলি এণ্ড দেন থিংছ গেট ভেৰি আগলি চ' দেটছ ওৱান থিং উইচ ইজ ভেৰি কমন এণ্ড আপুনিও কেতিয়াবা কৰিব পাৰে চাগে এণ্ড অফক'ৰ্চ ন'য়িং আনন'য়িং চবৰ লগতে মোৰ লগতো হয় চবৰ লগতে হৈছে চ' it's fine just make sure make sure মানে কি কওঁ এতিয়া এটলিষ্ট আপুনি জানে ছেকেণ্ড হৈছে strawman fallacy is very common in the fitness and the coaching profession strawman to কেনেকুৱা হৈছে কি taking one opinion taking one viewpoint out of context মানে যেনেকৈ for example কেনেকৈ so CrossFit because এতিয়া সবেই জানে CrossFit কি হয় CrossFitটো বহুত পপুলাৰ হৈছে because just because it's popular doesn't mean সবৰ লগতে applicable হয় especially when it comes down to athletes right athletes যোনে beginner levelতো আছে intermediate আছে এডভান্সটো অকণমান কমপ্লেক্স হৈ যায় বস্তুটো সেইকাৰণে মই এডভান্সলৈ যাব বিচৰা নাই নাও বিগিনাৰত এতিয়া এটলিষ্ট হওক নহওক জেনেৰেল পপুলেশ্যনো হ'ব পাৰে এতিয়া কি হৈ যায় CrossFit বস্তুটো চবৰ কাৰণে যে এপ্লিকেবল হ'ব চবৰক যে ৰিজাল্ট দিব তাৰ একো বেছ নাই এণ্ড বিকজ বেছ কেলৈ নাই নাম এগেইন আম ডাইগ্ৰেছিং বাট আল কাম টু মাই পইণ্ট চ' কি হয় কি কষ্ট এফিচিয়েণ্ট নহয় টাইম এফিচিয়েণ্ট নহয় সেইকাৰণে when like coaches like me and Satyabhata আমি পটককৈ আমি CrossFit প্ৰেছক্ৰাইব নকৰোঁ এনিহো যেতিয়া আমি বস্তুটো কওঁ কি CrossFit মানে চবৰ কাৰণে এপ্লিকেবল নহয় এণ্ড it's not cost efficient time efficient for everybody now that doesn't mean I'm taking a shit on CrossFit they are two different things two very different things এটা কি হৈছে সেই কথাটো যদি আপুনি কাৰোবাৰ লগত পাৰ্চনেলি যেতিয়া কথা নাপাতে মুখামুখি যেতিয়া কথা নাপাতে এণ্ড ক'ৰবাত অনলাইন থ্ৰেডত লিখি দিলে ঠিক আছে ফ'ৰামত লিখি দিলে এইটো বহুত টিপিকেল বিকজ CrossFit কমিউনিটি ইজ এ ভেৰি চেঞ্চিটিভ কমিউনিটি এতিয়া চবৰে এটা কাল্ট আছে চবৰে এটা কমিউনিটি আছে চবেই এতিয়া ভেৰি প্ৰটেক্টিভ এণ্ড ডিফেন্সিভ এবাউট ইট এণ্ড ইটছ এ গুড থিং ইটছ এ ফেয়াৰ থিং দেৰ ইজ নাথিং ৰং এবাউট ইট কিন্তু কি হৈছে কি সেইষাৰ শুনাৰ পিছতে take one part of your let's say argument or your comment and completely distort it and মানে বেলেগ এটা টেনশ্যনতো গুচি যাব এণ্ড দেন ঘূৰাই পিনি আপোনাকে মানে ভুল ধৰাব কি আপুনি CrossFitক এনেকৈ বুলি ক'লে CrossFit বোলে বেয়া চবৰ কাৰণে that is talking completely out of context আপুনি to begin with কেতিয়াও কোৱাই নাছিলে CrossFit বেয়া right তেনেকৈ অলিম্পিক লিফটিং হৈ গ'ল অলিম্পিক লিফটিং অলদো ইজ আ পাৰ্ট অফ CrossFit মই অলিম্পিক লিফটিং ইন আইচলেশ্যনত ডেডিকেটেডলি মই কথা পাতিছোঁ
অলিম্পিক লিফটিঙৰ যোনবোৰ বেছ লাইন ভেলিউজ হয় যি কাৰণে কৰে মানে যেনেকৈ আপোনাৰ এক্সপ্ল'জিভ পাৱাৰ হৈ গৈছে ঠিক আছে আপোনাৰ স্পেচিয়েলি পাৱাৰৰ কাৰণে এক্সপ্ল'জিভ পাৱাৰৰ কাৰণে ইচেণ্ট্ৰিক ল'ডিঙৰ কাৰণে যোনটো কেটচ এলিমেণ্ট থাকে যোনটো কেটচ ফেচ থাকে যাতে পাৱাৰ ক্লিন যেনেকৈ কৰে বা স্নেচ কৰে সেই বস্তুখিনি এচিভ কৰিবৰ কাৰণে আপোনাৰ ওচৰত বেলেগ অল্টাৰনেটিভছো আছে বেলেগ আপোনাৰ টুল বক্সত ইয়ৰ মুভমেণ্ট লাইব্ৰেৰী তাত বহুত এনেকুৱা আদাৰ অপশ্যনছ আছে যোনটো আপুনি ইউজ কৰিব পাৰে যোনটো লাইক আই ছেড বিগিনাৰ আৰু ইণ্টাৰমিডিয়েট এথলিটছৰ কাৰণে টাইম এফিচিয়েণ্ট কষ্ট এফিচিয়েণ্ট এণ্ড ইঞ্জুৰি প্ৰোন নহয় মানে লেছ ইঞ্জুৰি প্ৰোন ৰাইট চ' that but again that doesn't mean Olympic lifting is bad or it's useless in generally speaking তো তেনেকুৱা আপুনি যদি ক'ৰবাত কৈ দিয়ে এণ্ড দেন ঘূৰাই পিনি যেতিয়া আপোনাক কয় কি নাই তই অলিম্পিক লিফটিঙত বেয়া বুলি কেলৈ কৈছ পিছত আই মিন ইট মেক্স ন' চেঞ্চ again so there's a friction that happens and then the rest you know so that's called the straw man fallacy থাৰ্ডটো হৈছে ফল্ছ ডাইকটমি বেচিকেলি একদম চিম্পল টাৰ্মছত যদি কওঁ ইদাৰ অৰ না এইটো মানে এইটো এটা ইমানে বেলেগ টেনশ্যন মই মানে গোটেই দিনটো কথা পাতিব পাৰোঁ আই কেন গ' অন এণ্ড অন ফৰ ডে ইন এণ্ড ডে আউট বিকজ কেনেকুৱা হয় ইদাৰ অৰ ইজ বেচিকেলি হোৱাইট এণ্ড ব্লেক এণ্ড হোৱাইট বায়াছেছ মানে কেনেকুৱা হয় কি যদি এইটো হ'ব নহ'লে এইটো হ'ব থিংছ ডাজন্ট ৱৰ্ক লাইক দেট নট জাষ্ট আমাৰ ফিটনেছ ইণ্ডাষ্ট্ৰিতে নহয় generally in our daily lives our life itself is not functioning in black and white realms there's a huge middle ground there's a huge gray area alright hey bostu to bahut miss out kori diye missing link ho jaye to convey or to have a plausible conversation or plausible argument অকমান harsh lage hunibole but discussion generally এতিয়া মানে ফৰ এক্সাম্পল ভাত খালে পেটুৱা হৈ যায় ভাত খালে শকত হৈ যায় no it doesn't work like that I mean ভাত খালেই শকত হয়নে are you sure about that ask yourself and of course আপুনি যেতিয়া কাউণ্টাৰ কুৱেশ্যন কৰিব তেনেকুৱা কিছুমান I mean nuance যেতিয়া কোনোবাই দিয়ে put forward কৰে আপুনি যেতিয়া question কৰে they don't really have an answer because there's nothing to back it up it's just anecdotal বা কাৰোবাৰ পৰা শুনিলে so black and white answer নাথাকে and also আমাৰ লাইনত আমাৰ স্পেচত most of our programming আমাৰ যোনটো interventionsবোৰ থাকে it is always offsetting each other আমি এইটো হ'বও পাৰে এইটো নহ'ব পাৰে এণ্ড দেন যেতিয়া হ'ব অফক'ৰ্ছ গুড নহ'লে what is the next logical progression or next logical intervention of course very context dependent on the particular individual I'm not talking the entire the group of people that you're dealing with so either or is never the answer and even science doesn't work in black and white biases science itself needs an extensive further study যে আপুনি যেতিয়া ৰিচাৰ্চ ষ্টাডিজবোৰ পঢ়িব আৰু নিজে তলৰ সদায় কনক্লুজনত লিখাই থাকে কি এই ছাবজেক্টটোত আৰু এক্সটেনচিভ ষ্টাডিজ লাগে বিকজ এটা যদি জাৰ্নেলত আহি গ'ল কি এনেকুৱা হ'লে এনেকুৱা হয় নট নেচেচাৰিলি বিকজ বহুত কথা আহি যায় এণ্ড এই টপিকটোত আমি প্ৰবলি কেতিয়াবা নেক্সট এপিছ'ড কথা পাতিম বিকজ এগেইন ইটছ আ ভেৰি elongated sort of a tangent so anyway let's come down to our fourth which is the burden of proof now burden of proof etu apuni mane imane common especially apuni jodi Instagram cholai Facebook cholai bahut common kunbai ene uthi ahibo comments likhi dibo kobo ki nohoy bole etu korile enuka apuni bhul koise
আপুনি যদি ভাবিলোঁ আপুনি কিবা এটা দিলে কিবা এটা লিখিলে কুড বি এনিথিং মইতো অফক'ৰ্ছ মই এতিয়া বিকজ আম এ কোচ মই নিজৰ লাইনৰ ৱৰ্কৰ হিচাপে ক'ম আপুনি কিবা যদি লিখি দিয়ে কি এইটো এক্সাৰচাইজ কৰিলে relatively still let me think something else anyway it's more idea bhabibo pare anything that you put up tar tolot jodi kunba likhi dia na etu bhul koise and then apuni jetia counter reply of course politely humbly jetia kote apuni kiba provide kobo paribo ni to back your answer kiba ta research paper ase ni kiba koba literature likha ase ni because moyo janibo bisare moi jiman because I'm open to new information মই জানিব বিচাৰিম মোৰ নলেজ লাইব্ৰেৰীটো ডাঙৰ হ'ব কিন্তু যেতিয়া তাহাঁতি প্ৰুফ কৰিব নোৱাৰে এণ্ড জাষ্ট আউট অফ হাৱাতে কথা পাতে that is a big problem and that is a big problem which is like বহুত কমন আমাৰ ইণ্ডাষ্ট্ৰীত বহুত কমন যে যোনে যি কি কৰিব এইটো হ'লে এনেকুৱা প্ৰুফ যেতিয়া প্ৰুফ সোধে আপুনি প্ৰুফ কৰিব পাৰে বা in a very subtle way of course mane apnar tone to jinto apnar dialect to of course has to be very humble right to jetia tahadi he bostu to apni khude tahadi offend hoye and then everything gets ugly again so burden of proof is very common watch out for such comments and pora bakot dur hokai bhal last যোনটো মই কভাৰ কৰিবলৈ বিচাৰিছোঁ ইটছ কল্ড appeal to authority এইটো অকণমান এক্সটেণ্ডেড ভাৰ্জন অফ দি প্ৰিভিয়াছ ফালেচি বেচিকেলি appeal to authority কেনেকুৱা হৈ যায় অৰেঞ্জ খালে পেটৰ কাৰণে ভাল অ'কে ঠিক আছে বাট তুমি যেতিয়া আপুনি যেতিয়া সুধিব কি কেলে ভাল কোনে হাউ ডু ইউ ন' দেট তাহাঁতি ষ্ট্ৰেইট অৱে ক'ব নহয় মোৰ এই দাদাজন যে আছিলে তেওঁ কৈছিলে অ'কে বা মোৰ এই বা আছিলে মোৰ খুৰা আছে বা মোৰ স্কুলৰ প্ৰফেচাৰে কৈছিলে এণ্ড ইউ লাইক অ'কে চ' এণ্ড দেন ইয়ৰ নেক্সট লজিকেল কুৱেশ্যন উড বি আপোনাৰ সেই দাদা বা বাইদেউ বা ছাৰ কোন হয় মানে তেওঁ এই লাইনটোত এতিয়া আমি অৰেঞ্জৰ কথা পাতিছোঁ মানে নিউট্ৰিশ্যনে হওক নিউট্ৰিশ্যনৰ লাইনৰ কোনোবা এক্সপাৰ্ট হয় নি মষ্টলি নাথাকে কোনোবাই কৈ দিলে আৰু কোনোবা ডাঙৰ ন'ন নেম হ'ব পাৰে বাট মানে কালি যদি মোদীয়ে কৈ দিয়ে কি same thing orange petor kane bhal but Modi kun hoy Modi PM hoy he is not a dietitian he is not a registered dietitian and even if that is true that statement is true how is that applicable for everybody how you see you get my point right eta ki hoy the other side is jodi moi kau ki মোৰ মেণ্টৰে ক'লে কি এনেকুৱা এইটো কৰিলে ভাল এতিয়া সেই মেণ্টৰটো কোন হয় যদি মোক কোনোবাই সোধে এণ্ড দেন মই ৰেফাৰ কৰোঁ এণ্ড দেন পিছত গম পাই কি তেওঁ একচুৱেলি PhD কৰা মানুহ সেই স্পেচিফিক ছাবজেক্টত সেই স্পেচিফিক স্পেচটোত তেওঁ PhD কৰি আছে ডক্টৰেট হয় ডেকেডছ অফ ৰিচাৰ্চ কৰি থৈছে ইজ অলছ' পাৰ্ট অফ চাম একাডেমি হু ন'জ of course that adds value to the argument, that adds value to the conversation because it's a win-win moyo hikilu and then to me mupar kibara hikila in terms of okay could be anything like okay I have a friend who can question but it's a win-win it's karo harm hoy and june information provide kore taru eta okman refresh হৈ গৈছে ইনফৰমেশ্যন বিকজ ক'লেও আমি বহুত বস্তু আমাৰ মনত পৰিলে আমি যেতিয়া কওঁ সেই বস্তুটো আকৌ থাকি যায় ৰিফ্ৰেছ হৈ যায় কি আছে এনেকুৱা কি মই জানিছিলোঁ মোক কিন্তু বিকজ আই এম নট সদায় কথা পতা নহয় কিন্তু এতিয়া ক'লোঁ কাৰণে ৰিফ্ৰেছ হৈ গ'ল মাইণ্ড ইটছ আ উইন
So that brings us to the end of this second episode. I know it was quick, and আমি মানে preferably আমি মানে short suffice and একদম succinct থম মানে কেলে কি last time feedback এনেকুৱা আহিছে কি আধা চালোঁ আধা চাবলৈ বাকী আছে. I understand because 46 minutes 45 minutes কাৰো ওচৰত নাই এটা দুটা ল'ৰা বা দুটা মানুহ শুনি থাকিবলৈ. So anyway, so I hope you guys go through this podcast again if at all agar jodi naam kira pahorise, and these are just certain things that you should know because ei bostu ko apni use kore daily use kore moi use koru knowingly unknowingly ami sobe use koru, kintu it's just that to avoid whenever possible and just to make a better constructive structured let's say argument or conversation. It just apna credibility besi bhala hai, that's all. Anyway, I hope a video to apni like koribo and amar channel to subscribe koribo. আমি ট্ৰাই কৰিম যিমান পাৰোঁ ফ্ৰিকুৱেণ্টলি কিবা এটা আপলোড কৰিবলৈ পাৰিবলৈ, এণ্ড অফক'ৰ্ছ যি টি এড আমি নকৰোঁ, অফক'ৰ্ছ কিবা ভেলিউ এড কৰিব হ'ব লাগিব তেনেকুৱা বস্তু, and we'll try to put out as much good content as possible, and I hope you guys are staying safe and enjoy our fun. Thank you.